বিবেক পাঙ্গিনী লাখ লাখ অনুৰাগীক কন্দুৱাই গ'ল। আধৰুৱা হৈ ৰ'ল এটি কাহিনী। শেষ সময়লৈকে খামুচি ধৰি থাকিল উমাল হাতখন। এয়াই হয়তো সঁচা ভালপোৱা। অৱশেষত নিয়তিৰ ওচৰত মানিলে হাৰ। এই পতি পত্নী হাল ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল। কাৰোবাৰ যদি হোৱাটছএপ ষ্টেটাছত, কাৰোবাৰ ফেচবুক ষ্টৰীত, কাৰোবাৰ আকৌ ইনষ্টাগ্ৰাম পেজত। কিয়নো দীৰ্ঘদিন ধৰি বিশেষ ৰোগত ভুগি আছিল এই স্বামীজন। বিয়া হোৱা মাথো ৩টা বছৰহে হৈছিল। বিয়া হোৱাৰ ঠিক পিছতেই স্বামী আক্ৰান্ত হৈছিল কৰ্কট ৰোগত। প্ৰতিটো মুহূৰ্তত চাহটোৰ দৰে লাগি আছিল পত্নী। প্ৰতিটো মুহূৰ্তই শ্বেয়াৰ কৰিছিল ছ'চিয়েল মিডিয়াত। কঠিন যুঁজখনত দুয়ো হাৰ মনা নাছিল। স্বামীক সুখী কৰি ৰাখিবলৈ তেওঁ সকলোখিনিয়ে কৰিছিল। পিছে অৱশেষত হাৰ মানিব লগা হ'ল নিয়তিৰ ওচৰত। জীৱনৰ প্ৰতিটো সুখ দুখৰ সময়ত চাহটোৰ দৰে থিয় দিয়া এই দম্পতীহালৰ কথা শুনিলে আপোনাৰ চকুলো নিগৰিব। ভিডিঅ'বোৰ চাওকচোন, চোৱাৰ মাত্ৰকে আপোনাৰ চকুলো নিশ্চয় নিগৰিব। স্বামীৰ যত্ন ল'বলৈ দীঘল চুলিকোচাও কাটি পেলাইছিল পত্নীয়ে। ছ'চিয়েল মিডিয়াত এইকাৰণেই শ্বেয়াৰ কৰিছিল যে তেওঁলোক প্ৰতিটো মুহূৰ্ততেই যেন সুখী। কিন্তু কৰ্কট ৰোগে প্ৰাণ লৈ গ'ল এইজন স্বামীৰ। ইতিমধ্যে লাখ লাখ অনুৰাগীক কন্দুৱাই থৈ নিয়তিৰ ওচৰত হাৰ মানিলে এই স্বামীগৰাকীয়ে। আজি কিছুদিন পূৰ্বে পত্নীয়ে ছ'চিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰিছিল স্বামী আক্ৰান্তৰ কথা। যদি ভালদৰে মন কৰে নিশ্চয় দেখা পাব স্বামীৰ আগৰ সেই পুৰণি ফটো আৰু বৰ্তমানৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকাৰ এই বিশেষ ফটো। হঠাৎ যেন ধুমুহাৰ সৃষ্টি হৈছিল এই দম্পতীহালৰ জীৱনত। তথাপিও প্ৰতিটো মুহূৰ্ত চেষ্টা কৰি 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 অৱশেষত সঁচাকৈ নিয়তিৰ ওচৰত হাৰ মানিল দুয়ো। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এটাৰ। আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম? আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম? চিমেণ্ট ফেক্টৰী, ডাঙৰ ডাঙৰ ব্ৰিজ, ৰিফাইনেৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ। গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক, য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি। যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815। ঠিকনা ঘোষ এপাৰ্টমেণ্ট, ৰুম নং 2, ছেকেণ্ড ফ্ল'ৰ, অপজিট গুৱাহাটী ৰিফাইনেৰী, মেইন গেট, নুনমাটি।